যোৱাকালি মই চাপৰৰ প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ সিংহৰ কপুতনীৰ নামৰ প্ৰায় 8 স্কুৱেৰ ফিটৰ এটা সৰু গৃহত তেওঁ মৃত্যুৰ আগে আগে কেনেকৈ 5 বছৰ কটাইছিল আৰু সমগ্ৰ জীৱনটোতে তেওঁ কেনেকৈ সৰল আৰু মিতব্যয়ী জীৱন অতিবাহিত কৰিছিল সেই সম্পৰ্কে এটা আভাস দিয়াৰ চেষ্টা কৰিছিল। বৰ্তমান অৱস্থাত আমাৰ দেশখন আনকি আমাৰ ৰাজ্যখনো ধাৰত পোত গৈছে। বৰ্তমান সময়ত বিগত দিনসমূহত আমাৰ ৰাজ্যখনত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা মানুহৰ সংখ্যা দ্ৰুতগতিত বাঢ়িছে। অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত থকা পাহাৰ ভৈয়াম সকলোতে বিগত দিনবিলাকত বানৰ প্ৰকোপ চলিছে। অসংখ্য মানুহৰ বানপানীত মানুহ যিদৰে উঠি গৈছে সেইদৰে জীৱ জন্তু উঠি গৈছে। মানুহে অভাৱৰ মাজত জীৱন নিৰ্বাহ কৰিছে। স্মাৰ্ট চিটি নামৰ এটা আকৰ্ষণীয় শব্দই গুৱাহাটীবাসীকো দীৰ্ঘদিন ধৰি আকৰ্ষিত কৰি আহিছে। গুৱাহাটীৰ বাটত এজাক বৰষুণতে বানপানী হোৱা, গুৱাহাটীৰ লগত অসমৰ বাকী অংশক সংলগ্ন কৰা যোৰাবাট অঞ্চলত কি ধৰণে এজাক বৰষুণতে গাড়ী মটৰ উটি যায় আৰু মানুহ উটি যায় তাকো অসমৰ মানুহে প্ৰত্যক্ষ কৰিছে। গুৱাহাটীখন এতিয়া উপঙা দলঙৰ চহৰ বুলি ক'ব পাৰি। সুনিৰ্দিষ্ট কিছুসংখ্যক ঠিকাদাৰে, সুনিৰ্দিষ্ট কিছুসংখ্যক ব্যৱসায়ীয়ে, সুনিৰ্দিষ্ট কিছুসংখ্যক সুবিধাবাদী লোকে কি ধৰণে চৰকাৰী ধন আত্মসাৎ কৰিছে তাৰ কাহিনীও সদায় বাতৰি কাকতত প্ৰকাশ হৈ আহিছে। এই দুদিনৰ সময়তো স্মাৰ্ট চিটিৰ নামত গুৱাহাটীত যেনেকৈ চৰকাৰী ধন অপচয় কৰা হৈছে আৰু খাল বিল নলা নৰ্দমাত যেনেকৈ মৃত মানুহৰ দেহ উপঙি থকা গুৱাহাটীৰ মানুহে প্ৰত্যক্ষ কৰিছে আৰু গোটেই ৰাজ্যখনকে যি ধৰণে হিংসা, পাৰিবাৰিক হিংসা, হত্যা বা অন্যান্য অপৰাধ প্ৰৱণতাই গোটেই ৰাজ্যখনকে ব্যতিব্যস্ত কৰি তুলিছে, সেই সময়ত আমাৰ বিধায়কসকলৰ, আমাৰ চৰকাৰী প্ৰতিনিধিসকলৰ, আমাৰ জনপ্ৰতিনিধিসকলৰ দৰমহা বঢ়াৰ প্ৰশ্ন উত্থাপিত হৈছে। এটা সময়ত দিছপুৰত যেতিয়া ৰাজধানী আৰম্ভ হয় তেতিয়া কম খৰচত অস্থায়ী ৰাজধানীখন কেনেধৰণে সজাই উলিয়াব পাৰি সেই সম্পৰ্কে যিসকলে চিন্তা কৰিছিল তাৰ ভিতৰত শৰৎ সিংহ আছিল অন্যতম। এবাৰ আজি প্ৰায় 15 বছৰমানৰ আগতে গুৱাহাটীৰ জু ৰোড অঞ্চলত এদিন দুপৰীয়া, ভৰ দুপৰীয়া, জেঠ নে আহাৰ মাহৰ দুপৰীয়া মই বাটত ঘূৰি ফুৰিছিলোঁ। জু ৰোডত মোৰ বন্ধু ডিজেন ভট্টাচাৰ্যী আৰু সেই জু ৰোডৰ তিনিআলিটোৰ কাষতে অদীপ ফুকন আছিল আৰু জু ৰোডত এখন আমাৰ আড্ডাস্থলী আছিল। গোপাল বুলি এগৰাকী ব্যৱসায়ী এখন কাঠৰ দোকান আছিল, তাত হেমংগ শেখৰ শৰ্মা, তাত স্বপ্ননীল বৰুৱা IAS অফিচাৰ আৰু অন্যান্য, তাত শৰৎ সিংহৰ সৰু পুত্ৰ জয়ন্ত সিংহ, আমি গোটেইবিলাকে আড্ডা দিছিলোঁ। সিদিনা এঠাইৰ পৰা আহি মই গোপালৰ দোকানত প্ৰৱেশ কৰাৰ লগে লগে দেখিলোঁ যে সেইপিনে শৰৎ সিংহ বেগাই খোজকাঢ়ি তেওঁ জু তিনিআলিৰ ফালে গৈছে। শৰৎ সিংহক পাই সুধিলোঁ যে আপুনি ইমান বেগাই ক'লৈ যায়? তেওঁ ক'লে যে অসম চৰকাৰৰ কাম নাই,
বিধায়কৰ পেঞ্চন বৃদ্ধি কৰিছে। আজি 15 বছৰমান আগতে বোধহয় বিধায়কৰ পেঞ্চন বা দৰমহাৰ বাঢ়িছিল। তেখেতে ক'লে যে বিধায়ককতো আচলতে দৰমহা বঢ়াই দিব নালাগে, তেখেতসকলৰ পেঞ্চনো বঢ়াব নালাগে। তেওঁ বোধহয় 37,000 টকা পেঞ্চন পাইছিল আৰু সেই টকাখিনি জুৰুদৰে এটা বেংকত ফিক্সড কৰি থবৰ কাৰণে তেওঁ লৰা ঢপৰা কৰিছিল। আমি ক'লোঁ যে আপুনি ইমান লৰা ঢপৰা কৰিছে কেলে? তেওঁ ক'লে যে মই অকণমান এৰিয়াৰ পইচা পাইছোঁ, এই পইচাখিনি মই ফিক্সড ডিপজিট কৰি থ'ব খোজোঁ। তেতিয়া আমি কথা বতৰা পাতি গম পালোঁ যে তেওঁ সৰু ল'ৰাটো, তেওঁ ল'ৰা 3জনক বন্ধুৰ দৰে ব্যৱহাৰ কৰিছিল। জয়ন্ত সিঙা সৰু ল'ৰা, সি বিয়া বাৰু কৰোৱা নাছিল, তাৰ বিয়াৰ সপোন এটা তেওঁ মাথাত কঢ়িয়াই লৈ ফুৰিছিল আৰু তাৰ কাৰণে বোধহয় 37,000 টকা তেওঁ 3 মাহৰ কাৰণে ফিক্স কৰিবৰ কাৰণে লাগিছিল। আমি তেখেতক বুজাইছিলোঁ যে 3 মাহৰ কাৰণে 37,000 টকা আপুনি কেলে তেনেকৈ আপোনাৰ ফিক্সড ডিপজিট কৰে। তেওঁ বাৰে বাৰে বুজাবলৈ চেষ্টা কৰিছিল যে না, সময়টো 3 মাহ, তাৰমানে 3 মাহৰ পিছত তেওঁ পুত্ৰৰ বিয়া পতাৰ কথা হয়তো তেওঁ মনৰ মাজত পুহি ৰাখিছিল। তেওঁ বিধায়কৰ পেঞ্চন বৃদ্ধি আৰু দৰমহা বৃদ্ধিৰ প্ৰসংগটোক লৈ অসন্তুষ্টি ব্যক্ত কৰিছিল। এতিয়া আমাৰ বিধায়কসকল খৰচী হৈছে, বিধায়কসকলৰ খৰচ বাঢ়িছে আৰু বিধায়কসকল, সাংসদসকল বা চৰকাৰৰ দ্বাৰা নিৰ্বাচিত জনপ্ৰতিনিধিসকলৰ আচলতে হিতাধিকাৰী ব্যৱস্থাৰে পৰিচালিত আমাৰ সমাজ ব্যৱস্থাত তেওঁলোক এক প্ৰকাৰ সৰু সুৰা ৰজাৰ দৰে হৈ পৰিছে। আজিকালিৰ সাংসদে, আজি বহুদিন ধৰি মই দিল্লীলৈ তেনেকৈ যোৱা নাই, সাংসদসকলৰ ভিতৰৰ কথা আমি নাজানো, কিন্তু এটা সময় আছিল যিটো সময়ত বহুতো সাংসদে তেখেতৰ চৰকাৰী বাসগৃহৰ এটা অংশ ভাড়াত দিছিল। তেখেতে স্থায়ীভাৱে তেখেতৰ চৰকাৰী বাসগৃহত তেখেতসকলে আলহী ৰাখিছিল। সমষ্টি উন্নয়নৰ বাবে আগত যেনে 1 কোটি টকা পাইছিল, পৰৱৰ্তীকালত সি বৃদ্ধি হৈ 5 কোটি হৈছে আৰু সমষ্টি উন্নয়নৰ টকাৰ পৰা কমিশ্যন খোৱা আধা ভাগ সাংসদৰ অভ্যাসত পৰিণত হোৱাৰ কথা আমি যিদৰে জানো, অসমৰ বহু মানুহেই জানিছিল। এতিয়াৰ সাংসদসকলে, তেখেতসকলে সমষ্টি উন্নয়নৰ পইচাৰ পৰা চান কাঢ়ে নে নাজানো, কিন্তু আমাৰ সন্দেহ হয় যে সমগ্ৰ ব্যৱস্থাটোৱে যিহেতু দুৰ্নীতিত পোত গৈছে, গতিকে আমাৰ মন্ত্ৰী, আমাৰ সাংসদ, আমাৰ চৰকাৰী আমোলা বিষয়া দুৰ্নীতিমুক্ত যে হয়, দুৰ্নীতি যে তেওঁলোকে অপচন্দ কৰে, দুৰ্নীতিৰ পৰা যে তেওঁলোকে দুৰ্নীতিক দূৰতে বিদূৰ কৰে, সেই কথা সঁচা নহয়। বিগত কালছোৱাত আমাৰ চৰকাৰ দেখাত সাংঘাতিক ধৰণে দুৰ্নীতি বিৰোধী অভিযানত পবিত্ৰ হৈছে, কিন্তু আমাৰ ৰাজ্যখনতে এতিয়া মদৰ যি বিৰল আপোনাৰ বিপুল প্ৰচলন চলিছে, মদৰ দোকান বৃদ্ধি আৰু মদ বিক্ৰীৰে চৰকাৰ চলোৱাৰ এগৰাকী মন্ত্ৰীটো ক'লেই যে মদৰ বিক্ৰী যদি নাবাঢ়ে, মদ যদি ব্যাপক হাৰত উৎপাদন নহয় আৰু মদ যদি মানুহে নাখায়, তেতিয়াহ'লে চৰকাৰ চলিব কিদৰে? অৰ্থাৎ মদ বিক্ৰী কৰি, বিষ পান কৰি, জাতি এটা পংগু কৰি এই জাতিটোৰ উন্নয়নৰ স্বপ্ন দেখা আমাৰ মন্ত্ৰীসকলৰ, আমাৰ জনপ্ৰতিনিধিসকল বহু সময়ত তেখেতসকলক বহুতকে আচলতে জনতাৰ শত্ৰু বুলি ভাবিবৰ মন যায়। আৰু তাৰোপৰি বৰ্তমান সময়ত আচলতে ৰাজনীতিৰ এটা খৰচান্ত ব্যৱস্থালৈ ৰূপান্তৰিত হৈছে। আমি সকলোৱে জানো যে এজন সাংসদে বা এজন বিধায়কে যদি প্ৰাৰ্থিত্বৰ বাবে নিজক যোগ্য কৰি তুলিব লাগে, তেওঁলোকে প্ৰাৰ্থিত্বৰ বাবে নিজক যোগ্য কৰি তোলাৰ সময়ছোৱাতে যথেষ্ট টকা পইচা ব্যয় কৰিব লাগে। প্ৰাৰ্থী এজনে সাংসদেই হওক, বিধায়কেই হওক, তেখেতসকলে আচলতে মনোনয়ন পত্ৰ দাখিল কৰিব যাওঁতে যে লাখ লাখ টকা খৰচ কৰি হাজাৰ হাজাৰ মানুহ ভাড়া কৰি নি আপোনাৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যায়, সেই ব্যৱস্থাও এটা খৰচী ব্যৱস্থা। নিৰ্বাচনৰ সময়ত অপৰ্যাপ্ত পুঁজি নহ'লে চহকী দলবিলাকে, ধনী দলবিলাকে বা শাসক দলে প্ৰাৰ্থীসকলক যদিও নিৰ্বাচনী খৰচৰ বাবে পইচা টকা যথেষ্ট পৰিমাণে সহায় কৰে, গৰীব দুখীয়া যিসকল
জনপ্ৰতিনিধি হ'বলৈ ইচ্ছুক ব্যক্তি তেখেতসকলে সেই হাৰত পইচা খৰচ কৰিব নোৱাৰে। তৎসত্ত্বেও গোটেই নিৰ্বাচনী ব্যৱস্থাটোৱেই যে এটা খৰচশ্ৰান্ত ব্যৱস্থালৈ ৰূপান্তৰিত হৈছে আৰু অভাৱ অনাটন দাৰিদ্ৰতা নিপীড়নে আৰু অপকৰ্মেৰে গোটেই সমাজখনক গোটেই জাতিটোক আৱৰি ধৰাৰ এই সময়তো আমাৰ এই খৰচী ৰাজনীতিত কিছুমান অভিনৱ কাৰবাৰ চলিছে। হৰসিংহৰ প্ৰসংগ উত্থাপন কৰোঁতে এই কথাও মনলৈ আহে যে হৰসিংহৰ চৰকাৰৰ দিনতে প্ৰথম গাঁৱত কেবিনেট মিটিং পতাৰ পৰম্পৰা আৰম্ভ হৈছিল। হৰসিংহই গাঁৱৰ পাঠশালা স্কুলত লেম্প জ্বলাই কেবিনেট মিটিং পাতিছিল। গাঁৱৰ খেৰ খুজি আনি ৰাইজৰ পৰা সেই খেৰ পাৰি মন্ত্ৰীসকল শুইছিল আৰু গাঁৱতে ভোজনাদি তেওঁলোকে খুৱাইছিল। এতিয়া 16খন ব্যঞ্জনেৰে 22খন ব্যঞ্জনেৰে ভোজ খাই আপোনাৰ কেবিনেট মিটিং পতাৰ বিলাসিতাৰ কথা ব্যাপক হাৰত প্ৰচাৰ হৈছে। শেহতীয়াভাৱে নলবাৰীৰ যিগৰাকী আয়ুক্ত তেখেতকে 16খন ব্যঞ্জনেৰে আপোনাৰ আমাৰ জনপ্ৰতিনিধিসকলক আৰু আমোলা বিষয়াসকলক ভোজ ভাত খোৱাৰ বিষয়টো লৈ মুখ্যমন্ত্ৰীয়ে অসন্তুষ্টি ব্যক্ত কৰিছে। গুৱাহাটীৰ পৰা নলবাৰীৰ দূৰত্ব বৰ্তমান ৰাস্তা পদূলি ভাল হৈছে। দূৰত্ব আচলতে 45 মিনিটৰ পৰা 1 ঘণ্টাও নালাগে, 45 মিনিট দূৰতেই আপোনাৰ নলবাৰী। কিন্তু তাতো এখন কেবিনেট মিটিং পতা হৈছে। আচলতে মাছখোৱাৰ পৰা, আচলতে ফাঁচীবাজাৰৰ পৰা, আচলতে বশিষ্ঠ বা বেলতলাৰ পৰা এগৰাকী মন্ত্ৰী বা এগৰাকী আমোলা দিছপুৰলৈ আহোঁতে যিমান সময় লাগে, তেনেকৈ নলবাৰীলৈ এগৰাকী মন্ত্ৰী যাওঁতেও প্ৰায় সিমানেই সময় লাগে। গোৱালপাৰা হৈ গ'লে বঙাইগাঁৱলৈ আমাৰ দূৰত্ব প্ৰায় 2.5 ঘণ্টাৰ সময়। 2.5 ঘণ্টা পিছত বঙাইগাঁৱত গৈ সভা কৰিব পাৰি। এনে ক্ষেত্ৰত অসমৰ বিভিন্ন প্ৰান্তত কেবিনেট পতাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাও এটা খৰচী ব্যৱস্থা। এই ব্যৱস্থাসমূহৰ দ্বাৰা আমাৰ উন্নতিও ইতিমধ্যে চকুত পৰা যদিও কোৱা হৈছে অমৃতকাল চলিছে। অমৃতকালত আপোনাৰ গুৱাহাটীৰ মানুহে অন্য চহৰৰ কথা নকওঁৱেই, আজি ডিব্ৰুগড়কে ধৰি অসমৰ বিভিন্ন প্ৰান্তত চহৰ নগৰবোৰ এতিয়া পানীত উপঙিছে। তেনেকৈ গুৱাহাটীতো প্ৰায় দিনও আপোনাৰ নৰ্দমাত পৰি বা বিভিন্ন আপোনাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ মানুহৰ মৃত্যু হৈছে, মাতৃৰ বুকু সোধা হৈছে, মানুহে হিয়া ঢেকুৰি কান্দিছে। আৰু তাৰ পিছতো কিন্তু স্মাৰ্ট চিটিৰ নামত, গুৱাহাটী উন্নয়নৰ নামত এচাম মুষ্টেমেয় সুবিধাবাদী চৰকাৰৰ প্ৰিয়ভজন ঠিকাদাৰ আৰু ব্যৱসায়ীয়ে আপোনাৰ ধন লুট কৰাৰ পৰম্পৰা অব্যাহতভাৱে চলি আহিছে। এতিয়াও দুৰ্নীতি শেষ হোৱা নাই, দুৰ্নীতি বাঢ়িছে। আৰু দুৰ্নীতিৰ অপৰাধত আমাৰ আমোলা বিষয়া অন্যান্য লোকসকলৰ কিছুমানে এতিয়াও জেলৰ ভাত খাবলগীয়া হৈছে। বিশ্বাসৰ সংকটে সমাজখনক ছানি ধৰিছে। আৰু শিক্ষাৰ ক্ষেত্ৰত অসমৰ বিভিন্ন, যদিও অমৃতকাল বুলি কোৱা হৈছে, অসমত কৃষিৰ উন্নয়ন চকুত পৰাটো বাদেই দিয়ক, কৃষি কাৰ্যৰে জীৱন নিৰ্বাহ কৰাৰ পথ প্ৰায় ৰুদ্ধ হৈছে বুলি ক'ব পাৰি। অসমৰ শিক্ষাৰ অৱনতি ইমান ব্যাপক আৰু বিস্তৃত হৈছে যে অসমৰ চৰকাৰী মাধ্যমৰ যিবোৰ বিদ্যালয়, যিবোৰ চৰকাৰৰ অধীনস্থ উচ্চ শিক্ষানুষ্ঠান, সেইবিলাকতো দুৰ্নীতিয়ে ছানি ধৰিছে। বিগত কালছোৱাত কেইবাগৰাকীও আপোনাৰ উপাচাৰ্য বা বিশ্ববিদ্যালয়ৰ শীৰ্ষস্থানীয় আমোলা বিষয়া আপোনাৰ বিভিন্ন অভিযোগত অভিযুক্ত হৈছে। অৰ্থাৎ আমাৰ কৃষিৰ উন্নতি হোৱা নাই, আমাৰ দাৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহৰ সংখ্যা হ্ৰাস পোৱা নাই, আমাৰ উন্নয়ন নিশ্চিত হোৱা নাই, কৃষি উৎপাদন বাঢ়া নাই, উৎপাদন খণ্ডৰ লাখ লাখ মানুহ কৰ্মহীন হৈ পৰাৰ বাতৰি আজিৰ কাকততে প্ৰকাশ পাইছে। প্ৰায় 65 লাখ মানুহে আপোনাৰ তেওঁলোকে দৰিদ্ৰ সীমাৰেখাৰ তললৈ অৱনমন কৰা বুলিও বাতৰি প্ৰকাশ পাইছে। এনেকুৱা ক্ষেত্ৰত আমি যিটো প্ৰসংগেৰে আমি নেদাৰলেণ্ডৰ বিদায়ী প্ৰধানমন্ত্ৰী
মাৰ্ক ৰুটে বুলি, যি 14 বছৰ শাসন চলোৱাৰ পিছত ক্ষমতাচ্যুত হৈছিল আৰু ক্ষমতাচ্যুত হোৱাৰ লগে লগে নতুন প্ৰধানমন্ত্ৰীক হেণ্ডশ্বেক কৰি তেখেতে যিদৰে চাইকেলত উঠি গৃহাভিমুখী হৈছিল, সেই পৰম্পৰা আমাৰ দেশত হ'বলৈ কেতিয়াবা হ'ব নেকি তাৰ সন্দেহটো বেলেগ কথা, নহ'ব বুলিয়েই ক'ব পাৰি। মই শৰৎ সিঙৰ কপুতনীৰৰ প্ৰসংগ উলিয়াইছিলোঁ এইকাৰণে, অকল তেওঁই নহয়, অসমত বিগত কালছোৱাত ৰাজনীতি আছিল আচলতে সমাজ সেৱাৰ এটা ব্যৱস্থা। সমাজ সেৱা, সমাজৰ উপকাৰ সাধা, জাতিৰ হকে কিবা কৰাৰ মানসিকতাৰে আমাৰ মানুহে এটা সময়ত ৰাজনীতি কৰিছিল। ৰাজনীতিকৰ দৰমহা আপোনাৰ, আমি যেতিয়া আমাৰ ল'ৰালিতে আমি দেখিছিলোঁ যে পঞ্চায়তৰ সদস্য হ'বলৈ, এজন ZPC হ'বলৈ, এজন আঞ্চলিকৰ সভাপতি হ'বৰ কাৰণে তেখেতসকলেও টকা পইচাৰ বিষয়টোক গৌণ হিচাপে বিচাৰ কৰিছিল আৰু সেৱাই আছিল, হাতৰ খৰচ কৰি জনসাধাৰণৰ কল্যাণ সাধাৰ ব্ৰতেই আছিল তেওঁলোকৰ প্ৰধান ব্ৰত। অলপতে মই উজনি অসমলৈ গৈছিলোঁ, মই দেখিলোঁ যে উজনি অসমত ব্যাপক হাৰত বিভিন্ন চিণ্ডিকেট চলাৰ কথাটো মানুহৰ মুখে মুখে। উজনিত এনেকুৱা মানুহ কম যে তাত যথেষ্ট সংখ্যক বিধায়ক, যথেষ্ট সংখ্যক প্ৰভাৱশালী ৰাজনৈতিক নেতা আৰু যথেষ্ট সংখ্যক আমোলা বিষয়া আচলতে বিভিন্ন চিণ্ডিকেটৰ লগত জড়িত বুলি মানুহৰ মুখে মুখে আলোচনা চলে। এই আলোচনাই সামাজিক বাতাবৰণটো বিষাক্ত কৰি তোলে আৰু এই আলোচনাই মানুহৰ মাজৰ বিশ্বাসযোগ্যতা হ্ৰাস পায়। আজি ভাৰতবৰ্ষত যি ধৰণে নীটৰ পৰীক্ষাত বা টেটৰ পৰীক্ষাত যি ধৰণৰ বা বিভিন্ন বিশ্ববিদ্যালয় পৰ্যায়ৰ পৰীক্ষাত যি ধৰণৰ দুৰ্নীতি হৈছে, আজি গুৱাহাটী বিশ্ববিদ্যালয়তো নম্বৰ বঢ়াই দিয়াৰ কথা আপোনাৰ ৰাজহুৱা হৈছে। অৰ্থাৎ গোটেই দেশখনতে এই পৰীক্ষাৰ দুৰ্নীতি, আজি ডাক্তৰ হ'ব, নীটৰ এই দুৰ্নীতিয়ে ভাৰতবৰ্ষত লাখ লাখ মানুহক নতুন ডাক্তৰ সৃষ্টি কৰিব। তেওঁলোকে নকল কৰি, তেওঁলোকে এখন প্ৰশ্ন কাকত 30 লাখ 20 লাখত ক্ৰয় কৰি আপোনাৰ নীটৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মেডিকেল কলেজত বা চিকিৎসা মহাবিদ্যালয়ত তেখেতসকলে অধ্যয়ন কৰিব আৰু তেওঁলোকে চিকিৎসা ব্যৱস্থাৰ উন্নয়ন সাৰিব, সেই কথাও বিশ্বাস কৰিবলৈ টান। শেহতীয়াভাৱে আমাৰ বহুতো মন্ত্ৰীৰ পা পৰিয়াল, আমাৰ প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ পা পৰিয়াল ঠিকা প্ৰবৃত্তিটো আপোনাৰ জড়িত হৈছে। শেহতীয়াকৈ আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই আপোনাৰ কৈছে যে অসমত বানপানী হোৱা নাই, বানপানীৰ দৰে এটা পৰ্যায় পাইছে আৰু সেই বানপানী 5 বছৰৰ ভিতৰতে, কেইবছৰমানৰ ভিতৰতে নাইকিয়া কৰিব আৰু পুখুৰী খান্দি অসমৰ বান নোহোৱা কৰিব। এই অবিশ্বাস্য কথাটো যিকোনো সাধাৰণ মানুহে, যিকোনো কাণ্ডজ্ঞানহীন মানুহে বিশ্বাস কৰে বুলি আমাৰ মনে নধৰে। আজি বানপানীৰ এই ভয়াৱহতা আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়েও কৈছে যে বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিলে অসমলৈ কোনো মানুহ নাহিব। আচলতে যদি সমস্যা বুলি ভবা নহয়, তেতিয়াহ'লে তাৰ সমাধানৰ পথো কেতিয়াও নোলায়। এটা সমস্যা যেতিয়া সমস্যা হিচাপে স্বীকৃত হ'ব, তেতিয়াহে আচলতে সেই সমস্যাৰ সমাধান প্ৰক্ৰিয়া আৰম্ভ হয়। আপোনাৰ সমস্যা হিচাপে স্বীকৃত নহ'লে সি কেতিয়াও সমাধানৰ পথ আপোনাৰ বিচাৰি পোৱা আপোনাৰ জটিল হয়। এতিয়া এনেকুৱা পৰিপ্ৰেক্ষিতত আমাৰ ৰাজনীতি খৰচী ৰাজনীতি হৈছে। আমাৰ সমাজ ব্যৱস্থা এতিয়াও ইমানৰ পিছতো আপোনাৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ মুক্ত হোৱা নাই। আমাৰ উন্নয়নৰ গতি ক্ষিপ্ৰতৰ হোৱা বুলি কোৱা হৈছে, কিন্তু উন্নয়নৰ নামত আপোনাৰ স্বজনপ্ৰীতি আৰু ক্ষমতা থকা এচাম মানুহৰ বা এচাম উদ্যোগপতিৰ ক্ষিৰতী গাইলৈ ৰূপান্তৰিত হৈছে। এনেকুৱা পৰিপ্ৰেক্ষিতত এটা যদি সংস্কাৰ, এতিয়া কোৱা হৈছে, আজি চৰকাৰে নাকচ কৰিছে যে আগন্তুক দিনত আমাৰ যে 35 লক্ষ আপোনাৰ মানুহৰ নিযুক্তিৰ কথা কোৱা হৈছে, সেই 35 লাখ মানুহে আপোনাৰ তেখেতসকলে পাৰ্মানেণ্ট চিটিজেন, স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ দিব নালাগে। সেই কথাটো আজি চৰকাৰে অস্বীকাৰ কৰিছে। এইটো ভাল কথা, কাৰণ অসমখন এনেই আপোনাৰ অসমত
মানুহৰ জীৱন জীৱিকাৰ উপায় সীমিত হৈ আহিছে। এতিয়া অকল চৰকাৰী চাকৰিৰেই এখন ৰাজ্যৰ বা এখন দেশৰ আপোনাৰ নিযুক্তি বা কৰ্মসংস্থান বৃদ্ধি নাপায়। তাৰ কাৰণে উদ্যোগ লাগিব, তাৰ কাৰণে আপোনাৰ বিভিন্ন ধৰণৰ উপায়ৰ উৎস লাগিব, বিভিন্ন ধৰণৰ উপাৰ্জনৰ উৎস লাগিব, জীৱন জীৱিকাৰ উৎসৰ স্বচ্ছলতা বাঢ়িব লাগিব। আমাৰ ৰাজ্যখনত শিক্ষাৰ অৱনমন ঘটিছে, স্বাস্থ্যৰ মেডিকেল কলেজৰ সংখ্যা বাঢ়িছে, কিন্তু সেই মেডিকেল কলেজবিলাকৰ বেছিভাগৰ ক্ষেত্ৰতে জনসাধাৰণে বা ৰোগীয়ে বিশ্বাস স্থাপন কৰিছে নে নাই সেই কথাটো কিন্তু বিচাৰ্য বিষয়। অসমত বহুতো মেডিকেল কলেজ নতুনকৈ হৈছে, তাৰ পৰা ডাক্তৰ ওলাব, ই এটা অত্যন্ত ভাল খবৰ। আৰু এই মেডিকেল কলেজবোৰ চৰকাৰী চিকিৎসা বিদ্যালয়বিলাকৰ যি ধৰণে সংখ্যা বৃদ্ধি পাইছে, সি ৰাজ্যখনৰ কাৰণে এটা শুভ সংবাদ হ'লেও সেই সংবাদে দেশৰ আমাৰ ৰাজ্যখনৰ জনসাধাৰণক কি ধৰণে আশ্বস্ত কৰে, তেওঁলোকৰ ৰোগ নিৰাময়ৰ বাবে এটা বিশ্বাসযোগ্য আপোনাৰ চিকিৎসা ব্যৱস্থা হিচাপে আমাৰ কলেজবিলাকৰ প্ৰতি বিশ্বাস স্থাপন কৰে। আমাৰ ব্যক্তিগত খণ্ডৰ যিবোৰ চিকিৎসালয় আছে সেইবিলাকৰ সংখ্যা যাতে দ্ৰুতগতিত নেবাঢ়ে। বিগত কালছোৱাত অসমৰ যথেষ্টখিনি আপোনাৰ নামী দামী চিকিৎসকে চৰকাৰী চাকৰিৰ পৰা তেখেতসকল বাদ দিছে। বাদ দিয়াৰ কাৰণটোৱেই হ'ল যে অকল টকা পইচা কম পায়, মেহনত বেছি কৰিব লাগে, সি একমাত্ৰ কাৰণ নহয়। তাৰ কাৰণ হ'ল, মূল কাৰণ হ'ল আচলতে আমাৰ সেৱাৰ মনোবৃত্তি হ্ৰাস পাইছে, মানুহৰ কল্যাণকামী চেতনা দ্ৰুতগতিত হ্ৰাস পাইছে। তাৰ বিপৰীতে আমি কি ধৰণে জাতিটোক আগবঢ়াই নিবৰ কাৰণে সকলো পৰ্যায়ত এতিয়া কৃষিৰ অৱনতি ঘটিছে। জলসিঞ্চন ব্যৱস্থা বোলা ব্যৱস্থাটো অসমত নাইকিয়া হৈছে। খেতিৰ লগত সম্পৰ্কহীন এজন মানুহ, কৃষিৰ লগত সম্পৰ্কহীন মানুহ এজনক সাধাৰণ জ্ঞানৰ আধাৰতেই যদি আপোনাৰ ইৰিগেশ্যন বা জলসিঞ্চন ব্যৱস্থাৰ দায়িত্ব দিয়া হয়, তাৰ দ্বাৰা আপোনাৰ জলসিঞ্চন ব্যৱস্থাৰ উন্নয়ন হ'ব বুলি আপোনাৰ কেতিয়াও ঠাৱৰ কৰিব নোৱাৰে। এতিয়া বানপানীৰ এই মাজতে সমগ্ৰ অসম যেনেকৈ বানপানীয়ে ছানি ধৰিছে, আপোনাৰ অসমখন এটা থালিৰ দৰে, আপোনাৰ তিনিফালে পাহাৰ আৰু এফালে মানকাছাৰৰ ওচৰেৰে বাংলাদেশলৈ আপোনাৰ লুইত বৈ গৈছে, বাকী এখন গোটেই বিলৰ দৰে আপোনাৰ পুখুৰী খান্দি আপোনাৰ সেই পানী আৰু ইতিমধ্যে ভূটানত, ইতিমধ্যে নেপালত, ইতিমধ্যে অৰুণাচলত, ইতিমধ্যে আমাৰ নিকটৱৰ্তী চীনৰ সীমান্ত অঞ্চলত যথেষ্ট বৰষুণ হয়। আমাৰ মুখ্যমন্ত্ৰী মহোদয়েও কৈছে যে চীনত বৰষুণ হ'লে, অৰুণাচলত বৰষুণ হ'লে, নেপালত বৰষুণ হ'লে, ভূটানত বৰষুণ হ'লে অসমত বানপানী হ'বই। বানপানী হ'বই বুজিলোঁ, কিন্তু সেই বানপানী নিৰাময় কৰিবৰ কাৰণে, বানপানীৰ পৰা অসমৰ মানুহক ৰক্ষা কৰিবৰ কাৰণেইতো আমাক এখন চৰকাৰ লাগে, ৰাইজে কৰকাটাল দিব লাগে। আৰু সেই চৰকাৰখন পৰিচালনা কৰিবৰ কাৰণে মদ বিক্ৰী কৰি হ'লেও ৰাজহ বৃদ্ধি কৰিব লাগে। তেনে এক ব্যৱস্থাৰ আধাৰত আপোনাৰ ৰাজ্যখনৰ সৰ্বাংগীন উন্নতিৰ কাৰণে চৰকাৰৰ যি ব্যৱস্থা, সেই ব্যৱস্থা আচলতে নিষ্ঠাৰে, সততাৰে আৰু জনসাধাৰণৰ কল্যাণকামী চিন্তা চৰ্চাৰে আৰু জনপ্ৰতিনিধিসকলে অবাবত মাত্ৰাধিক সা সুবিধাৰ পিছত নদৌৰি জনসাধাৰণৰ সেৱাৰ মনোবৃত্তিৰে সামাজিক বিৱৰ্তন আনিবৰ কাৰণে আমাৰ পুৰণি যিসকল লোক আছিল, যিসকলে পৰোক্ষ বা প্ৰত্যক্ষভাৱে সমাজৰ কল্যাণৰ হকে, সমাজ সেৱাৰ হকে, সমাজৰ সকলো মানুহে থকা নথকা মানুহৰ ভেদাভেদহীন এখন সমাজ নিৰ্মাণ কৰাৰ বাবে জাতিটোৰ সৰ্বাংগীন উন্নতিৰ কাৰণে সীমাবদ্ধ সা সুবিধাৰ মাজত, সীমাবদ্ধতাৰ মাজত যি চেষ্টা অব্যাহত ৰাখিছিল, সেই চেষ্টা আমি পুনৰাই আপোনাৰ আৰম্ভ কৰিব লাগিব। আমাৰ বিদ্যালয়সমূহৰ অৱনতিৰ কাৰণে মই ভাবোঁ যে আমাৰ ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান, বিদ্যালয়, আনকি চৰকাৰ এখন যথাযথভাৱে নচলাৰ অন্তৰায় হ'ল আমাৰ চৰকাৰী পাৰ্টিচিপেশ্যন, অংশীদাৰিত্ব হ্ৰাস হোৱাটো। আগৰ বিদ্যালয়বোৰ আপোনাৰ সীমাবদ্ধতাৰ মাজতো বিদ্যালয়বিলাকত 80%, 90% ল'ৰাই প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা নাছিল ঠিকেই,
কিন্তু ডাক্তৰ ইঞ্জিনিয়াৰ হ'বৰ কাৰণে বা যোগ্য মানুহ তৈয়াৰ কৰিবৰ কাৰণে অন্ততঃ এটা শ্ৰেণীত আপোনাৰ 10জন 15জন 20জন ল'ৰা ছোৱালী যি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল বা কৃতিত্ব প্ৰদৰ্শন কৰিছিল তেওঁলোকে পৰৱৰ্তী কালত সুনাগৰিক হোৱাৰ পথ বিচাৰি পাইছিল। এতিয়া স্কুল কলেজত ৰাজহুৱা অংশদাৰিত্বটো হ্ৰাস পাইছে। এতিয়া অসমৰ মানুহে আপোনাৰ স্কুলখন মোৰ, ৰাজধানীখন মোৰ, ৰাজধানীৰ বাটটো মোৰ, গুৱাহাটীৰ বাটটো মোৰ, দীঘলী পুখুৰীটো মোৰ, কটন কলেজখন মোৰ, মোৰ গাঁৱৰ কলেজখন মোৰ, মোৰ গাঁৱৰ স্কুলখন মোৰ, এইবুলি ভাবৰ ধাৰণাৰ অৱলুপ্তি ঘটিছে। এতিয়া আমাৰ একো নহয়। এতিয়া সকলো ৰাজ্যখন দেশখন সকলো ৰাজনীতি কৰা মানুহৰ মুষ্টিমেয় কিছু সংখ্যক মানুহৰ আমাৰ সৰ্বসাধাৰণ ৰাইজৰ নহয়। আৰু সৰ্বসাধাৰণ ৰাইজৰ অংশদাৰিত্বটো যদি নাবাঢ়ে, সৰ্বসাধাৰণ ৰাইজেই দেশখন আমাৰ, সমাজখন আমাৰ, জাতিটো আমাৰ বুলি ভাবি যদি নিজৰ আত্মবলিদানৰ পথেৰে সকলো দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু সকলো ব্যভিচাৰৰ অন্ত পেলাবৰ কাৰণে সৰ্বান্তঃকৰণে নিজৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত যদি প্ৰাণাহুতি দিয়াৰ বা সক্ৰিয়তাৰে নিজক নিয়োজিত কৰাৰ আপোনাৰ উপায় উদ্ভাৱন নকৰে, তেতিয়াহ'লে আগন্তুক দিনত আমাৰ ৰাজ্যখনৰ, আমাৰ দেশখনৰ গণতন্ত্ৰই নহয়, সমাজতন্ত্ৰই নহয়, নাগৰিক অধিকাৰৰ বিষয়ে নহয়, আৰু সকলো নাগৰিকৰ যি সম অধিকাৰ বা চিন্তাৰ স্বাধীনতা বা আপোনাৰ কৰ্মৰ স্বাধীনতা, বাক স্বাধীনতা ইত্যাদিবোৰ ঘূৰি আহিব বুলিও ভাবিব নোৱাৰি। সেইকাৰণে আজিৰ প্ৰসংগত মই যোৱাকালি আৰম্ভ কৰা আপোনাৰ আমাৰ এই বিধায়কৰ 1 মাহৰ সময় দি কোৱা হৈছে, 3জনীয়া কমিটি গঠন কৰা হৈছে যে আমাৰ বিধায়কসকলৰ জনপ্ৰতিনিধিসকলৰ দৰমহা প্ৰায় দুগুণ কৰিব লাগে, সুবিধা দুগুণ কৰিব লাগে। তেনেহ'লে এখন কমিটি গঠন কৰি দি সৰ্বসাধাৰণ অকল হিতাধিকাৰী ব্যৱস্থাই নহয়, অকল আপোনাৰ হাজিৰা কৰি বা বিনামূলীয়া চাউল খাই এটা জাতিৰ উন্নতি হোৱাৰ কথাৰ বিপৰীতে আমি কেনেকৈ জাতিটোৰ পুনৰ নিৰ্মাণ কৰিব পাৰোঁ, আমি কেনেকৈ উন্নতিৰ জখলা বগাব পাৰোঁ, আমাৰ জীৱন ধাৰণৰ মান কেনেকৈ উন্নত কৰিব পাৰোঁ, সেই সম্পৰ্কেও এখন কমিটি গঠন কৰি জনসাধাৰণৰ উপাৰ্জনৰ নিশ্চিতিটো আচলতে বৃদ্ধি কৰিব লাগে। এতিয়া ছাত্ৰৰ অভাৱত বিদ্যালয় বন্ধ হৈছে হাজাৰে হাজাৰে। এতিয়া ছাত্ৰৰ অভাৱত কলেজৰ বন্ধ হোৱাৰ, কিছু সংখ্যক কলেজ বন্ধ হোৱাৰ উপক্ৰম ঘটিছে। গতিকে কি কাৰণতনো আমাৰ ছাত্ৰৰ সংখ্যা, আমাৰ শিক্ষা দ্ৰুতগতিত আগবাঢ়ি যোৱাৰ বিপৰীতে কেনেকৈ শিক্ষা সংকুচিত হৈছে, চৰকাৰী ব্যৱস্থাৰ কেনেকৈ পতনসান্ন হৈছে, সেই বিষয়বিলাক নিশ্চিতকৰণৰ বাবেও মই ভাবোঁ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথাই আমাৰ ৰাজ্যখনত আমি বিগত দিনত যিসকল ত্যাগী মানুহে জাতিটো এই পৰ্যায়লৈকে আনিছিল, যিসকল সাহিত্যিক শিল্পী, যিসকল জনহিতৈষী লোক, যিসকলে জাতিটোক মোৰ বুলি ভাবি আপোনাৰ জাতিটোৰ কল্যাণৰ হকে এই পৰ্যায়লৈ আনি জাতিটোক পুনৰ গঠন কৰিছিল, জাতিটো নিৰ্মাণ কৰিছিল, সেই নিৰ্মাতাসকলৰ কষ্ট পণ্ড হ'ব আৰু বৰ্তমানৰ যি ব্যৱস্থা, সেই ব্যৱস্থাই আমাক কলৈ লৈ যাব, সেই অনিশ্চয়তাত আমি ভুগিবলৈ বাধ্য হ'ম। মই আজি প্ৰসংগটো ইয়াতে সামৰিলোঁ আৰু আগন্তুক দিনত আমি এনে কিছুমান গভীৰ আৰু এনে কিছুমান জটিল আৰু এনে কিছুমান প্ৰয়োজনীয় আৰু এনে কিছুমান বিষয় অৱতাৰণা কৰিম, যিবিলাক বিষয়ৰ মাজেৰে আমাৰ জাতিটো অকল বক্তৃতাৰে, অকল আপোনাৰ চৰকাৰী আঁচনিৰে আৰু চৰকাৰী প্ৰতিশ্ৰুতিৰে জাতিটোক সমৃদ্ধিৰ পথেৰে আগবঢ়াই নিয়াৰ বিপৰীতে আমাৰ অংশীদাৰিত্বৰে আমি কি ধৰণে আগবঢ়াই নিব পাৰোঁ, সেই বিষয়ে গভীৰভাৱে চিন্তা কৰাৰ এটা পথ উন্মোচিত হোৱাটো কামনা কৰোঁ। আৰু সেই বিষয়ে আমি পৰৱৰ্তী কালত আপোনাৰ আকৌ আমি এনেকৈ লাইফত আহিম আৰু জনসাধাৰণৰ লগত আমাৰ ভাৱ বিনিময় কৰাৰ চেষ্টা কৰিম।